সোমবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। আবেলি 4 বজাৰ লগে লগে অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ। এইবাৰ শাসকীয় পক্ষৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে ৰাজ্যত বিজেপিৰ অপশাসনৰ অভিযোগ তুলি তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান। বিগত পঞ্চায়ত নিৰ্বাচনৰ দৰে এইবেলি বিৰোধী দল কংগ্ৰেছৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰাল প্ৰচাৰ অন্তিম দিনটোত দৰং জিলাৰ 7 নং মোৱামাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নিৰ্বাচনী চমক। দৰং জিলাৰ 7 নং মোৱামাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মুক্তা দেৱী মণ্ডল হৈ ওলাই আহিল শ শ ৰাইজ। বাইক ৰেলীত হাজাৰৰো অধিক বাইকেৰে মুক্তা দেৱী মণ্ডলে প্ৰচাৰ চলোৱা দেখা পোৱা যায়। মুক্তা দেৱী মণ্ডলে মোৱামৰী জিলা পৰিষদ সমষ্টিত বাইক ৰেলীৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ সমৰ্থকৰে এই বিশাল ৰেলীত অংশগ্ৰহণ কৰে দৰং জিলা কংগ্ৰেছৰ উপ সভাপতি ৰিজুমণি তালুকদাৰ, দৰং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আব্দুল্লা শ্বেখ। ৰাইজে এইবাৰ বিপুল ভোটত মুক্তা দেৱী মণ্ডলক জয়যুক্ত কৰিব দাবী কৰে উপ সভাপতি ৰিজুমণি তালুকদাৰে। আজি মুক্তা দেৱী মণ্ডল কেনেকুৱা বুলি ক'লে আপোনালোকে আজিৰ দৃশ্যতে প্ৰমাণ হৈ গৈছে যে মুক্তা দেৱী যে জয়টো আনুষ্ঠানিকভাৱে ঘোষণা কৰাটোহে বাকী আছে। বাকী যিখিনি ৰাইজৰ সঁহাৰি পাইছে, আমি প্ৰথমটো দিনৰ পৰাই যেনেকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলোঁ আৰু মুক্তা দেৱীক চাই পেলাই মানুহৰ যিটো নেকি উৎসাহ যে মুক্তা দেৱী মণ্ডল আজি আপোনালোকে আমাৰ এৰিয়াত আহিব নালাগে, যিখিনি তোমাৰ বেয়া হৈ আছে তোমাৰ সেইখিনি ঠাইত যোৱা। য'তেই গৈছে এটাই শব্দ যে আমাৰ ইয়াতে ভাল হৈ আছে, আপোনাৰ ক'ত বেয়া হৈ আছে তাতেই যোৱা। আজিলৈ এনেকুৱা এটা ঠাই নাপালোঁ বিচাৰি য'ত মুক্তা দেৱী মণ্ডলক কুৱেশ্যন কৰিব ইয়াতে আপোনাৰ অকণমান বেয়া হৈছে। যথেষ্টখিনি ভাল, কোনো এটা ৱাৰ্ডতে হওক কোনো এটা গাঁৱতে হওক সকলোৱে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে মুক্তা দেৱীৰ লগত। কিছুমানে আহিছে পদযাত্ৰা কৰিব লগা হৈছে, খোজকাঢ়ি পদযাত্ৰা কৰিছে, ক'ৰবাত ৰোড শ্ব' কৰিছে। মুক্তা দেৱী মণ্ডল যদি গাড়ী দি ৰেলী কৰিব গৈছে তাতে ৰখাই পেলাই মানুহখিনি লৈ আগৰি ধৰি ৰোড শ্ব' কৰাইছে। আৰু আপোনালোকে আজিৰ যিটো ৰেলী ওলাইছে ইয়াতে আপোনালোকে অনুমান কৰিব পাৰিছে যে আজি আনুষ্ঠানিকতাহে বাকী আছে। যিখিনি ইয়াতে যুৱ বন্ধু জ্যেষ্ঠসকল আই মাতৃসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আমি 100% দীৰ্ঘ বিশ্বাসী যে মুক্তা দেৱী মণ্ডল মোৱামাৰী জিলা পৰিষদ হিচাপে নিৰ্বাচিত হ'ব। চৰকাৰ কেন্দ্ৰত চৰকাৰ ৰাজ্যত চৰকাৰ ইয়াতো আপোনালোকে কৈছে যে বিজেপিৰ বিধায়ক, একচুৱেলি তেখেতে বিজেপিৰ বিধায়ক এতিয়ালৈকে গেৰুৱা বহন পিন্ধা নাই, তেখেতৰ সাহস হোৱা নাই যে মই বিজেপি দলত যোগদান কৰিম। ৰাইজে বুজি পাইছে যে তেখেতে ৰাইজৰ লগত যিখিনি প্ৰতাৰণা কৰিলে বৰ্তমানৰ বিধায়ক ডাঙৰীয়াই, এইবাৰ ৰাইজে পুনৰ মুক্তা দেৱীক ইমান ভোটৰ সঁহাৰি দিব, তেখেতক আকৌ বুজাই দিব যে আপুনি আমাক এৰি থৈ গ'লেও আমি কংগ্ৰেছ দলক ভোট দিছিলোঁ, বসন্ত দাস ডাঙৰীয়া আপোনাক ভোট দিয়া নাছিলোঁ। এইকাৰণে মই আপোনালোকক কথা দিছোঁ এইবাৰ মুক্তা দেৱী মণ্ডল ডাঙৰীয়ানীয়ে বসন্ত দাস ডাঙৰীয়াই যিমান ভোট পাইছিলে এই অঞ্চলটোৰ পৰা তাতকৈ দ্বিগুণ ভোট বেছি পাব মুক্তা দেৱী মণ্ডল ডাঙৰীয়াই। মোৰ নাম শ্ৰী মুক্তা দেৱী মণ্ডল, মই মোৱামাৰী 7 নং মোৱামাৰী জিলা পৰিষদৰ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী। বহুত ভাল আৰু ৰাইজৰ বহুত সঁহাৰি পাইছোঁ, মোৰ বহুত ভাল লাগিছে। আৰু আপোনালোকে চাইছে কিমান ধুনীয়া আমাৰ ৰেলীটো হৈছে, আপোনালোকে যিহেতু নিজে আহিছে। আমাৰ বহুত সমৰ্থন আছে, মোটামুটি 5000 মান আছে। কাৰো লগতে নহয়, কণ্টেষ্টতে আহিব নোৱাৰে, নহয় নহয় 100 মই এইটো ক'ব পাৰিম চিয়'ৰ নহয়, কণ্টেষ্ট নহয় কাৰো লগতে। 20000 ভোটত মই জয়ী হ'ম বুলি ভাবিছোঁ। আপোনালোক সকলোৱে দেখিছে মুক্তা দেৱী মণ্ডলক আপোনাৰ ৰাইজে বিপুল সঁহাৰি আগবঢ়াইছে। আজি ৰেলীটো আপোনালোকে দেখিছে কিমান আপোনাৰ ৰাইজ আহিছে। আৰু লগতে এটাই কথা আপোনালোকৰ মঞ্চৰ পৰা এটাই অনুৰোধ কৰিম সকলোকে, যিমান আজি বিজেপি চৰকাৰে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে সকলোৱে দেখিছে, সেইটো কাৰণে সেইবিলাক কথা চিন্তা কৰি বিপুল ভোটত 7 তাৰিখে আপোনাৰ ইলেকশ্যন আছে, 7 তাৰিখে বিপুল ভোট দি আমাৰ মুক্তা দেৱী মণ্ডলক জয়যুক্ত কৰিব বুলি মই আশাবাদী।